Hello everyone, আজি আৰু এটা নতুন ভিডিও আজি আমি অৰ্গেনিক কেমিষ্ট্ৰি পিছৰখিনি ডিসকাস কৰিম তোমালোকৰ লগত আৰু আজি ভিডিওটোত কি পঢ়াম মই আৰম্ভণিতে কৈ দিওঁ তোমালোকে যাতে বুজি পোৱা বস্তুখিনি আজি আমি ডিসকাস কৰিম প্ৰথমতে আমি ইন্ডাকটিভ ইফেক্ট ডিসকাস কৰিম আজি বিয়ানে ভিডিওটোত আমি বেছিভাগ ইফেক্ট বিলাক ডিসকাস কৰিম হা তোমালোকে হয়তো পোৱা নাই এইবিলাকৰ বিষয়ে ইন্ডাকটিভ ইফেক্ট ৰেজোনেন্স ইফেক্ট এটা আছে তাহলে এটা আছে ইলেক্ট্ৰোমেট্ৰিক ইফেক্ট ইলেক্ট্ৰোমাৰিক ইফেক্ট নেক্সট আছে এটা হাইপাৰ কনজাংশন এইবিলাক বস্তু ডিসকাস কৰিম ঠিক আছে কিন্তু এইবিলাক ডিসকাস কৰাৰ আগতে আমি জানিব লাগিব কিছুমান ইম্পৰ্টেন্ট কনসেপ্ট সেই কনসেপ্টখিনি আমি এটা ফাৰ্স্ট চাম প্ৰথম বেসিক বিলাক আমি জানি ল'ব লাগিব সো প্ৰথম আমি জানিব লাগিব মুভমেন্ট অফ ইলেক্ট্ৰনৰ বিষয়ে হা কেনেকৈ ডিনোট কৰে movement of electron কেনেকৈ ডিনোট কৰে এতিয়া চাবা মনত ৰাখিবা দুটা ইলেক্ট্ৰন যেতিয়া মুভমেন্ট হয় ন কি হয় দুটা ইলেক্ট্ৰন মুভমেন্ট অফ টু ইলেক্ট্ৰন ডিনোট কেনেকৈ কৰে ডিনোটেড বাই কেনেকৈ কৰে জানানে এনেকৈ এইটো বস্তু দি মুভমেন্ট অফ টু ইলেক্ট্ৰন ডিনোট কৰে মই এটা এক্সাম্পল দি দিওঁ দুটামান ডাবল বন্ড আছে ঠিক আছে সি আছে সিঙ্গল বন্ড আছে এই ডাবল বন্ডৰ পৰা দুটা ইলেক্ট্ৰন ধৰা ইয়ালে গল দুটা ইলেক্ট্ৰন গৈছে মানে ডাবল সোয়া এটা বন্ড আছে বন্ড এটা বন্ডত কেটা ইলেক্ট্ৰন থাকে এফালে এটা দুটা ইলেক্ট্ৰন এই দুটা ইলেক্ট্ৰনে ধৰা এই সিঙ্গল বন্ডত আহি গৈছে তো তেতিয়া কি হ'ব তেতিয়া কি ওলাব গুটি ডাবল বন্ডটো উঠি আহিব গতি এফালে সিঙ্গল বন্ড থাকি গল কাৰ্বন আৰু যেটো গুটে ডাবল বন্ডৰ পৰা দুইটা ইলেক্ট্ৰন আহি ইয়ালে আহি গল তো ইয়াত ডাবল বন্ড হৈ যাব তেনেকুৱা সেকেন্ড এটা এক্সাম্পল হল ধৰা এনেকে ডাবল বন্ড আছে সি সিঙ্গল বন্ড এবাৰ এই দুইটা ডাবল বন্ডৰ ইলেক্ট্ৰন আহি কাৰ্বনটোৰ ওপৰত আহি গল আগৰবাৰ এই বন্ডটোৰ ওপৰত আহিছিল এবাৰ কাৰ্বনটোৰ ওপৰত আহিল যেটো কাৰ্বনটোৰ ওপৰত আহি গল এবাৰ কি হ'ব দুটা বন্ডটো মানে দুটা ইলেক্ট্ৰন উঠি আহিল গতিকে এফালে সিঙ্গল বন্ড থাকিল এফালে কাৰ্বনটোৰ ওপৰত দুটা ইলেক্ট্ৰন আহি গল তো ইয়াত ওপৰত দুটা ইলেক্ট্ৰন হ'ব সিঙ্গল বন্ড তেনেকে এটো কোৱা হয় মুভমেন্ট অফ ইলেক্ট্ৰন কেনেকৈ ডিনোট কৰে মই তোমালোকক দেখাই দিছো আই হোপ সবৰে মনত থাকিব এতিয়া চোৱা মুভমেন্ট অফ ওয়ান ইলেক্ট্ৰন এবাৰ আমি জানিম মুভমেন্ট অফ ওয়ান ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ মুভমেন্ট কেনেকৈ ডিনোট কৰে অথনিলৈকে দুটা ইলেক্ট্ৰন আছিল এতিয়া এটা ইলেক্ট্ৰনত যদি আমি ডিনোট কৰিব লাগে হেতু কেনেকৈ কৰে জানানে এটো এৰো দি কৰে এনেকৈ দিলা অকল এটা সাইডে দিয়ে অথনিটোত কি আছিল দুইটা সাইডে দিছে ঠিক আছে এৰোডাল কিন্তু ইয়াত অকল এটা সাইডে যেনেকৈ এটা এক্সাম্পল আছে ধৰা এটো CH3 বন্ড Cl আছে ঠিক আছে এতিয়া এই বন্ডটো দুফালে দুটা ইলেক্ট্ৰন আছে ইয়াৰ ধৰা এটা ইলেক্ট্ৰন এই CH3 C ওপৰত গল তো আমি এনেকৈ দিম গুটেটো দি নিদো আৰু এটা ইলেক্ট্ৰন ক্লোৰিনৰ ওপৰত গল এনেকৈ দিলো হৈ গল গতিকে তেতিয়া আমি কি পাম CH3 ওপৰত এটা ইলেক্ট্ৰন আহিছে প্লাস ক্লোৰিন ওপৰত এটা ইলেক্ট্ৰন আহিছে ঠিক আছে এটো কি বুলি কোৱা হয় লাষ্ট ক্লাছত আমি চাইছিলো এনেকৈ যদি ওপৰত এটা ইলেক্ট্ৰন থাকে এটো কি বুলি কোৱা হয় ফ্ৰী ৰেডিকেলস ঠিক আছে তেনেকৈ কোৱা হয় আই হোপ এখিনি লাগে তোমালোকৰ মনত আছে নেক্সট আমি জানিব লাগিব আৰু এটা নতুন বস্তু এটো হল ইলেক্ট্ৰন ডিসপ্লেসমেন্ট ইফেক্ট ইলেক্ট্ৰন যে ডিসপ্লেস হয় তাৰ ইফেক্টটো ইলেক্ট্ৰন ডিসপ্লেসমেন্ট ইফেক্ট ইলেক্ট্ৰন ডিসপ্লেসমেন্ট মানে এটা জায়গা পৰা ইলেক্ট্ৰন আঁতৰি গল হেতুকে ইলেক্ট্ৰন ডিসপ্লেসমেন্ট বুলি কোৱা হয় এতিয়া সব দুটা ইফেক্ট আছে ইলেক্ট্ৰন ডিসপ্লেসমেন্টৰ এটা হল টেম্পৰেৰী সেকেন্ডটো হল পার্মানেন্ট মই এটা এক্সাম্পল দি তোমালোকক বুজাই দিছো ঠিক আছে ধৰা এটা লৰা আছে হি সদায় যেতিয়া এক্সাম আহে তেতিয়া হি পঢ়াশুনা কৰে কিন্তু যেতিয়া এক্সামটো খতম হৈ যায় হি পঢ়াশুনা বাদ দিয়ে ঠিক আছে আকৌ অলপ দিন যাব 2-3 মাহ হ'ব 4 মাহ হ'ব 5 মাহ হ'ব আকৌ ধৰা এটা ইউনিট টেষ্ট হল হি ইউনিট টেষ্টত আকৌ
অকল পৰীক্ষাটোৰ আগত পঢ়িছে পৰীক্ষাটোৰ আগত ধৰা 2-3 দিন আগৰ পৰা পঢ়িছে তাৰপিছত যেতিয়া পৰীক্ষাটো শেষ হৈ থাকিলে সি আকৌ পঢ়া বাদ দিলে সেইবিলাক ইফেক্টক কি বুলি কয় টেম্পৰাৰী সেইটো সি টেম্পৰাৰী বেচিছত পঢ়ি আছে যেতিয়া এক্সাম আহে তেতিয়াহে পঢ়ে কিন্তু এনেকুৱা কিছুমান ল'ৰা আছে ধৰা এটা ল'ৰা সি সিনচিয়াৰ হয় ধৰা সি সদায় মই তোমালোকক সেইটোৱে কথা কওঁ যে তোমালোকে সদায় পঢ়িবা ঠিক আছে এনেকুৱা নহয় কি তোমালোকে ডেইলি 7 ঘণ্টা পঢ়িবই লাগিব এনেকুৱা কোনো কথাই নাই মই নিজে মই হাই ছেকেণ্ডেৰীত বা অলপ বেছিকৈ পঢ়িছিলোঁ কিন্তু মেট্ৰিকৰ টাইমত মই সদায় 2-3 ঘণ্টাই পঢ়োঁ ঠিক আছে এনাফ হাই ছেকেণ্ডেৰীত অলপ বেছিকৈ পঢ়িব লাগে মই নিজেও বুজি পাওঁ কিন্তু তোমালোকে যিমান টাইমে নপঢ়া ন ৰেগুলাৰ পঢ়িব লাগে ঠিক আছে চ' এনেকুৱা এটা ল'ৰা সি এক্সাম আহক নাহক সেইটো কথা বাদ দিয়া সি ডেইলি পঢ়ে চ' ডেইলি যিহেতু পঢ়ে সেইটো কোৱা হয় পাৰ্মানেণ্ট ঠিক আছে চ' তোমালোকে তেনেকৈ ৰিলেট কৰি পেলাই পঢ়িবা বস্তুটো কনচেপ্টটো তেতিয়া ক্লিয়াৰ হ'ব চোৱা এতিয়া টেম্পৰাৰী ইফেক্ট কি হয় মই ডেফিনেশ্যনটো লিখি দিওঁ টেম্পৰাৰী ইফেক্ট ইলেক্ট্ৰন displacement under the influence of attacking reagent যেতিয়া ইয়াক এটেক কৰে তেতিয়াহে ইলেক্ট্ৰনটো ডিসপ্লেসমেন্ট হয় once the attacking reagent is removed electron return to their position মানে এটা বন্ড আছে বন্ডত যেতিয়া অ্যাটাকিং ৰিয়েজেন্ট আহি অ্যাটাক কৰে তেতিয়া ইলেক্ট্ৰনটো ডিসপ্লেস হয় যেতিয়া অ্যাটাকিং ৰিয়েজেন্টটো আঁতৰি যায় আকৌ ইলেক্ট্ৰনটো গৈ নিজৰ জায়গা পাই যায় আৰু এটা হল পার্মানেন্ট ইফেক্ট কি হল ইলেক্ট্রন ডিসপ্লেসমেন্ট takes place under the influence of an atom or group তাৰ ভিতৰত থাকাই নিজৰ এটম বা গ্ৰুপৰ ইনফ্লুয়েন্সত ইলেক্ট্ৰন ডিসপ্লেসমেন্ট হয় without attacking reagent নোহোৱাকে ঠিক আছে আই হোপ তোমালোকে বস্তুটো অলপ চলপ হলেও ক্লিয়াৰ হৈছে গতিকে মনত থাকিব টেম্পৰাৰী ইফেক্ট মানে এটো ইফেক্ট যত ইলেক্ট্ৰনটো ডিসপ্লেস হয় যেতিয়া attacking reagent আহি অ্যাটাক কৰে attacking reagent কি হয় লাস্ট ক্লাছত আমি অলৰেডি পঢ়িছো attacking reagent কি এটা টাইপৰ আছিল আমি কৈছিলো তোমালোকক আকৌ এবাৰ মই ৰিভাইজ কৰি দিওঁ attacking reagent মানে ৰিঅ্যাকশনটো যোনে অ্যাটাক কৰে প্ৰথমটো আছিল কি নিউক্লিওফাইল মানে যোনে নিউক্লিয়াছ লাভাৰ মানে পজিটিভ লাভাৰ হয় হেনতে সো এইবিলাক নেগেটিভলি চাৰ্জড হয় সেকেন্ডটো আছিল ইলেক্ট্ৰোফাইল যোনে ইলেক্ট্ৰন ভাল পায় গতিকে এইবিলাক পজিটিভ চাৰ্জ হয় ইহঁতে নেগেটিভক এট্ৰেক্ট কৰে আৰু 3 নম্বৰটো আছিল ফ্ৰী ৰেডিকেলস দে আর ফ্ৰী টু মুভস যেনেকৈ Cl ৰ ওপৰত এটা যিবিলাক অকল সিঙ্গল ইলেক্ট্ৰন থাকে ওপৰত ঠিক আছে এইবিলাক অ্যাটাকিং ৰিয়েজেন্ট আছিল গতিকে টেম্পৰাৰী ইফেক্ট হয় ইলেক্ট্ৰন ডিসপ্লেসমেন্ট তেতিয়া হ'ব যেতিয়া অ্যাটাকিং ৰিয়েজেন্ট এটা আহে আৰু যেতিয়া অ্যাটাকিং ৰিয়েজেন্টটো আঁতৰি যায় ইলেক্ট্ৰন ৰিটাৰ্ন টু देयर পজিশন পার্মানেন্ট ইফেক্ট হয় ইলেক্ট্ৰন ডিসপ্লেসমেন্ট টেকস প্লেস আন্ডার দ্য ইনফ্লুয়েন্স অফ এন এটম অর গ্ৰুপ উইদাউট অ্যাটাকিং ৰিয়েজেন্ট নহলেও হেতু ইলেক্ট্ৰন ডিসপ্লেসমেন্ট হয় ঠিক আছে এখিনলৈকে আসলে আমাৰ বেসিক কনসেপ্টখিনি ক্লিয়াৰ কৰিব আছিল এতিয়া আমি ইফেক্টত আহিম প্ৰথমটো হল ইন্ডাকটিভ ইফেক্ট কি হয় ফাৰ্স্ট এটো জানি লবা এটা সোৱা ইন্ডাকটিভ ইফেক্ট জানাৰ আগতে ইলেক্ট্ৰোনেগেটিভিটি কি হয় আমি ক্লাস এটো ইয়াতে পঢ়িছো 11তে পঢ়িছো ইলেক্ট্ৰোনেগেটিভিটি কি হয় ইলেক্ট্ৰোনেগেটিভিটি মানে কি টেন্ডেন্সি টু এট্ৰেক্ট সবে মনত পেলোৱা পিৰিয়ডিক টেবুলৰ চেপ্টাৰটো যে পঢ়াইছিলো shared pair of electron towards shared pair of electron
towards an atom ঠিক আছে ইলেক্ট্ৰোনেগেটিভিটি ঠিক আছে এতিয়া চোৱা যেতিয়া এটা কোভ্যালেন্ট বন্ড ফৰ্ম হয় ন ধৰ মই এটা এক্সাম্পল দিছো কাৰ্বন আছে আৰু ফ্লোৰিন আছে কোনটো বেছি ইলেক্ট্ৰোনেগেটিভ অবভিয়াসলি ফ্লোৰিনটো বেছি ইলেক্ট্ৰোনেগেটিভ হয় কাৰণ ফ্লোৰিনত অকল আৰু এটা ইলেক্ট্ৰনহে বাকি আছে মানে অক্টেটটো কমপ্লিট হ'বলে ই সম্ভান্ত গেছ পাবলে গতিকে ফ্লোৰিনটো বেছি ইলেক্ট্ৰোনেগেটিভ হয় যেতিয়া কাৰ্বন আৰু ফ্লোৰিনৰ মাজত বন্ড হয় এই এটা বন্ডত কেটা ইলেক্ট্ৰন থাকে এটা ইলেক্ট্ৰন এফালে এটা ইলেক্ট্ৰন এফালে ফ্লোৰিনৰ এটো টেন্ডেন্সি হয় যে ই এই দুইটা ইলেক্ট্ৰনকে নিজৰ ফালে টানিব বিচাৰে সেই টেন্ডেন্সিটোকে ইলেক্ট্ৰোনেগেটিভিটি বুলি কোৱা হয় ঠিক আছে গতিকে যেতিয়া দুইটাৰ মাজত ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স হৈ যাব সো কাৰ্বনটো হয় লেস ইলেক্ট্ৰোনেগেটিভ আৰু ফ্লোৰিনটো হয় মোৰ ইলেক্ট্ৰোনেগেটিভ গতিকে দুইটাৰ মাজত যেতিয়া ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স হৈ যাব এই যোনটো আমাৰ শেয়াৰ্ড পেয়াৰ অফ ইলেক্ট্ৰন মানে কি দুটা ইলেক্ট্ৰন আছে তো ফ্লোৰিনে এই দুইটা ইলেক্ট্ৰন নিজৰ ফালে টানিব বিচাৰে ঠিক আছে আৰু হেতুকে কোৱা হয় ইলেক্ট্ৰোনেগেটিভিটি এতিয়া সো দুইটাৰ মাজত যেটো ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স আহি গল যোনটো বেছি ইলেক্ট্ৰোনেগেটিভ হয় হি ইলেক্ট্ৰন দুটা নিজৰ ফালে টানিব বিচাৰে ঠিক আছে আৰু এই টানিব যে বিচাৰে এই বন্ডটোৰ পৰা হেতুকে কোৱা হয় ইন্ডাকটিভ ইফেক্ট মানে আলটিমেটলি ইলেক্ট্ৰোনেগেটিভিটিৰ লগতে ৰিলেটেড হৈ আছে গতিকে ইন্ডাকটিভ ইফেক্ট কি হয় আমি ফাৰ্স্ট জানিব লাগিব লিখিব লাগিব সো চোৱা ইয়াত লিখি দিছো ইন্ডাকটিভ ইফেক্ট when a covalent bond মানে কি শেয়াৰ কৰিবলে যোনটো বন্ড হয় is formed between two atoms of different electronegativity the electron density is more towards the মই যেটো বস্তু বুজালো হেটোই লিখি আছো more electronegative atoms this results in polar bond formation form হৈ গৈছে মানে this effect is called inductive effect ঠিক আছে আৰু ইন্ডাকটিভ ইফেক্টটো পার্মানেন্ট ডিসপ্লেসমেন্ট হয় হা মনত ৰাখিবা ইন্ডাকটিভ effect is permanent displacement of electron তাৰ মানে কি হয় পার্মানেন্ট ডিসপ্লেসমেন্ট মানে কি হয় অলপ আগত আমি ডেফিনেশনটো লিখি আছিলো সো পার্মানেন্ট ডিসপ্লেসমেন্ট মানে ইলেক্ট্রন ডিসপ্লেসমেন্ট টেকস প্লেস আন্ডার দ্য ইনফ্লুয়েন্স অফ এন এটম অ্যাটাকিং রিয়েজেন্ট নোহোৱাকে সো আমি জানেকে এটা ধৰা এক্সাম্পল ধৰিলো সি আৰু সিএল আছে Cl এ দুইটা ইলেক্ট্ৰন নিজৰ ফালে টানিব বিচাৰে গতিকে ইয়াত কোনো বেলেগ নিউক্লিওফাইল বা ইলেক্ট্ৰোফাইল বা ফ্ৰী ৰেডিকেল আহি অ্যাটাক কৰা নাই নিজে হৈছে ইলেক্ট্ৰন ডিসপ্লেসমেন্ট ইয়াৰ ভিতৰতে হৈছে আৰু হেতুকে কোৱা হয় পার্মানেন্ট ডিসপ্লেসমেন্ট ঠিক আছে আৰু যেতিয়া এনেকে হয় ইলেক্ট্ৰনটো ডিসপ্লেস হয় ন দুইটা এটো এৰো মানে কি দুইটা ইলেক্ট্ৰন গৈছে যেতিয়া ডিসপ্লেস হয় ইয়াৰ পৰা এটো সাইডৰ পৰা ইলেক্ট্ৰন আঁতৰি গল গতিকে এটো ডেল্টা প্লাস বুলি লিখে মন ৰাখিবা এটো সাইডে ইলেক্ট্ৰন আহি গল এটো ডেল্টা মাইনাস বুলি লিখে লিখাটো তেনেকে লিখে মনত ৰাখিবা ঠিক আছে এটা চোৱা আৰু এটা বস্তু নতুন নতুন কনসেপ্ট শিকি থাকিবা আজি ক্লাছত মই যিমান পাৰি শিকাম তোমালোকৰ ইম্পৰ্টেন্ট বিলাকে শিকাই আছো বাকি মই এটো নকওঁ যে মই যিখিনি পঢ়াইছো আজি ক্লাছটোত হেতখিনি আহিব আৰু অকমান বস্তু তোমালোকে নিজেও পঢ়িব লাগিব গতিকে মেইন বুকখন উলিয়া অলপমান নিজেও ৰিসাৰ্চ কৰি পঢ়িবা মই তোমালোকক আইডিয়াটো দিছো এটা পইণ্ট মনত ৰাখিবা মই বুজাই দিম ফাৰ্স্ট লিখি দিও ইন্ডাকটিভ ইফেক্ট
becomes vanishingly small. তাৰ মানে কি হয় মই বুজাই আছো ফাৰ্স্ট তোমালোকে চাই লোৱা vanishingly small after 3 bones. তাৰ মানে কি হয় তিনটা বন শেষ হোৱাৰ পিছত ইন্ডাকটিভ ইফেক্টটো কমি যায় নোহোৱাই হৈ যায় তাৰ মানে কি চোৱা CH3 আছে তাৰপিছত CH2 আছে তাৰপিছত Cl আছে ধৰা এটো কিহৰ হয় এটো ক্লোৰোইথেনৰ ফৰ্মুলা হয় এটা চোৱা প্ৰথম চাবা সবতকে বেছি ইলেক্ট্ৰোনেগেটিভ এটম কোনটো হয় এটো হয় আৰু এটো কাৰ লগত আছে কাৰ্বন ঠিক আছে তো তাৰ মানে কি হয় মই যদি ষ্ট্ৰাকচাৰটো ভালকৈ আঁকি দিও তোমালোকে যদি বুজা নাই মই ষ্ট্ৰাকচাৰটো ভালকৈ আঁকি দিও ইয়াত হাইড্ৰোজেনৰ কথা নাহে কাৰ্বন আৰু ক্লোৰিনৰ কাৰ্বন এটম বিলাকৰ মাজত হয় আৰু বেলেগ এটমৰ মাজত চোৱা ক্লোৰিন আৰু কাৰ্বন কাৰণ চোৱা কাৰ্বন আৰু কাৰ্বনৰ মাজত ইলেক্ট্ৰন নেগেটিভিটি ডিফাৰেন্স নাই গতিকে এই দুটা কামত নাহে ইন্ডাকটিভ ইফেক্ট কেতিয়া আহিব যেতিয়া ইলেক্ট্ৰন নেগেটিভিটি ডিফাৰেন্স থাকে কাৰ্বন আৰু ক্লোৰিনৰ মাজত আছে ক্লোৰিনটো বেছি ইলেক্ট্ৰন নেগেটিভ গতিকে ই এই শেয়াৰ্ড পেয়াৰড ইলেক্ট্ৰনটো নিজৰ ফালে টানিব দুইটা ইলেক্ট্ৰন যেতিয়া নিজৰ ফালে টানি দিব তেতিয়া কি হ'ব এটো ডেল্টা মাইনাস হৈ যাব আৰু এটো ডেল্টা প্লাস হৈ যাব ডেল্টা প্লাস হৈ গল এতিয়া চোৱা ডেল্টা প্লাস যেহেতু হৈ গল গতিকে এই কাৰ্বনটো কি হৈ গল পজিটিভলি চাৰ্জ হৈ মানে পজিটিভ টাইপ হৈ গল অলপ ঠিক আছে যেহেতু কাৰ্বনটো অলপ পজিটিভ টাইপ হৈ গল এতিয়া কি হ'ব জানানে এই কাৰ্বনটোৱে এফালৰ কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানিব এফালৰ কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানিব বিচাৰিব ঠিক আছে সো যেহেতু এফালৰ কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানিব বিচাৰিব গতিকে অলপ ইয়া পা এটা অলপ ইলেক্ট্ৰন ডেন্সিটি এফালে গুচি যাব যেতিয়া গুচি যাব ইয়াত ডেল্টা প্লাস হৈ যাব আৰু এটো লিখে ডেল্টা প্লাস কিয় ডেল্টা প্লাস মানে ভেৰি স্মল আই হোপ বুজি পাইছা অলপ সলপ মানে এটোৱে ইলেক্ট্ৰন লৈ গল তো ডেল্টা মাইনাস এটো ডেল্টা প্লাস হৈ গল যেহেতু প্লাস হৈ গল এফালৰ পৰা ইলেক্ট্ৰন টানিব কিন্তু এটো যোনটো জোৰত টানিছে ন এটো যোনটো জোৰত টানিছে এটো জোৰ বেছি টান বেছি মানে জোৰছে টানিব কাৰণ এটো বেছি ইলেক্ট্ৰোনেগেটিভ হয় ন গতিকে এফালে এট্ৰাকশনটো কমি গৈছে গৈ আৰু নেক্সট যেতিয়া যাব আৰু কমি যাব সো মানে আলটিমেটলি তিনটা বন্ডৰ পিছত ন যোনটো ইন্ডাকটিভ ইফেক্ট হয় এটো নোহোৱা হৈ যায় মানে এফালে যদি আৰু এটা থাকে কাৰ্বন তেতিয়া ইলেক্ট্ৰোনেগেটিভিটি নোহোৱা হৈ যাবগে হেতু বুজাইছে তো সবে মনত ৰাখিবা আৰু এটা এক্সাম্পল দি আছো মই কাৰ্বন আছে ট্ৰিপল বন্ড আছে কাৰ্বন সিঙ্গল বন্ড কাৰ্বন আছে ডাবল বন্ড কাৰ্বন আছে এটাটো ফিল আপ কৰা হাইড্ৰোজেন এফালে এটা হাইড্ৰোজেন ইয়াত অলৰেডি 4টা হৈ আছে এফালে 3টা আৰু এটা হাইড্ৰোজেন আই হোপ ষ্ট্ৰাকচাৰটো সবৰে ক্লিয়াৰ হৈছে এতিয়া চাবা আমাক খুদিছে যে মানে ইয়াত ইন্ডাকটিভ ইফেক্টটো শো কৰা ঠিক আছে আমাক ক'লে যে ইয়াত ইন্ডাকটিভ ইফেক্টটো শো কৰি দেখুৱা আমি কেনেকৈ শো কৰিম ফাৰ্স্ট ইন্ডাকটিভ ইফেক্ট হ'ব কাৰণে কি হ'ব লাগে ডিফাৰেন্স ইন ইলেক্ট্ৰোনেগেটিভিটি এটো মেইন ইন্ডাকটিভ ইফেক্ট হ'বলে এটো হ'ব লাগে এটা আমি চাম ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স আছে নে আমি চালো সব কাৰ্বন এটম যেহেতু সব কাৰ্বন এটম হৈ গল এতিয়া আমি কি চাম জানানে হাইব্ৰিডাইজেশন এনেকে যদি সব কাৰ্বন এটম দি দিয়া আৰু ইন্ডাকটিভ ইফেক্ট উলিয়াব কয় তেতিয়া আমি নেক্সট আমাৰ স্টেপ চাম হাইব্ৰিডাইজেশন এটা হাইব্ৰিডাইজেশন কি হয় হাইব্ৰিডাইজেশন তিনটা টাইপৰ আছিল মই কি কৈছিলো sp3 sp2 3 নম্বৰটো হল sp মই তোমালোকক পঢ়াই আইছো এই ক্লাসটো আৰম্ভণিতে পঢ়াই মানে এটো চেপ্টাৰ আৰম্ভণিতে চাগে মই পঢ়াইছো চোৱা আকৌ এবাৰ ৰিভিজন কৰি দিও হাইব্ৰিডাইজেশন মই কি কৈছিলো এটা আছিল sp3 এটা হল sp2 এটা হল sp যদি কাৰ্বন এটমটো বেলেগ তিনটা এটমৰ লগত কানেক্ট হৈ আছে যোনটো কাৰ্বন এটম আছে এটো তিনটা এটমৰ লগত যদি কানেক্ট হৈ আছে হেতু হল sp2 যদি কাৰ্বনটো 4টা এটমৰ লগত কানেক্ট হৈ আছে এফালে এটা হাইড্ৰোজেন এফালে এটা কিবা
এই কাৰ্বনটো চাৰিটা এটমৰ লগত বেলেগ বেলেগ এটমৰ লগত কানেক্ট হৈ আছে তেতিয়া হেতু হ'ব sp3 মানে কেনেকৈ যোগ কৰিব দিছিলো চোৱা ইয়াত s1 আছে p তিনটা আছে গতিকে চাৰিটা ইয়াত s এটা আছে p দুটা আছে তিনটা এটমৰ লগত কানেক্টেড হেনেকে এটো দুটা এটমৰ লগত কানেক্ট হলে sp হয় ঠিক আছে আৰু পইণ্ট এটা মনত ৰাখিবা the more is the s character to যিমানে বেছি হয় more is electronegativity হিমানে electronegativity বেছি হয় তাৰ মানে কি সো sp3 আছে ইয়াত s character কিমান হয় হেতু যদি খুদে কেনে গম পাব জানেনে সো ইয়াত s আছে এটা p আছে তিনটা গতিকে s কিমান আছে 1/4 আছে কাৰণ টোটেল ইয়াত এটম কেটা আছে চাৰিটা ন s এটা p তিনটা চাৰিটা অৰবিটেল আছে আৰু তাৰ ভিতৰত s আছে এটা গতিকে পাৰ্সেন্টেজ ওয়াইজ লিখিলে 1/4 * 100 কৰা কিমান হ'ব 25 গতিকে ইয়াত s ক্যাৰেক্টাৰ কিমান হয় 25% সেকেন্ডটো হল sp2 ইয়াত যদি s ক্যাৰেক্টাৰ উলিয়াম কিমান হ'ব s আছে এটা টোটেল কেটা আছে s এটা p দুটা তিনটা * 100 এটো কৰিলে আহিব s character 33.3% next lastৰটো আছে sp এটো যদি s character উলিয়াব কোন তোমালকে নিজে উলিবা s আছে এটা আৰু টোটেল কেটা আছে s এটা p এটা দুটা * 100 কৰিলে 50% ঠিক আছে গতিকে মই কি কলো s character উলিয়াছো s character কেনেকৈ উলিয়াই মই দেখালো যিমানে বেছি s character হ'ব হিমানে ইলেক্ট্ৰোনেগেটিভিটি বেছি হ'ব সো s character সবতকে বেছি কত আছে sp the sp electronegativity সবতকে বেছি next sp2 next sp3 এটো মনত ৰাখিবা এটো কিহৰ হয় electronegativity in hybridization ঠিক আছে এখিনি যে বুজালো মই কিয় বুজালো এই এক্সাম্পলটো চাব লাগিব তেতিয়া তোমালকে বুজিবা চোৱা এটা আমি ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স উলিয়াব লাগে তেতিয়া আমি গম পাম ইন্ডাকটিভ ইফেক্ট কোড আহে তাৰ কাৰণে আমি সাম সবতে হাইব্ৰিডাইজেশন চোৱা এটো কাৰ্বনৰ হাইব্ৰিডাইজেশন কিমান হয় ইয়াত কাৰ্বন কোনটো কিহৰ লগত কানেক্ট আছে হাইড্ৰোজেন এফালে এটা কাৰ্বন গতিকে দুটা এটমৰ লগত কানেক্ট হলে sp হাইব্ৰিডাইজেশন এটো কাৰ্বনৰ কিমান হয় এটো কাৰ্বন এফালে এটা কাৰ্বনৰ লগত এফালে এটা কাৰ্বনৰ লগত sp হাইব্ৰিডাইজেশন এটো কাৰ্বন কিমান হ'ব এফালে এটা কাৰ্বন এফালে এটা কাৰ্বন এফালে এটা হাইড্ৰোজেন তিনটা এটমৰ লগত কানেক্ট আছে তিনটা হলে sp2 এটো কাৰ্বন এটা দুটা তিনটা এটমৰ লগত কানেক্ট আছে sp2 গতিকে আমি কি জানো যে ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্স হ'ব লাগিব তেতিয়াহে ইন্ডাকটিভ ইফেক্ট হয় সো ইয়াত sp এই দুটা কাৰ্বনৰ মাজত একো ডিফাৰেন্স নাই ইয়াত sp2 ডিফাৰেন্স আছে গতিকে ইয়াত আহিব কি আহিব ইন্ডাকটিভ ইফেক্ট এটো কাৰ্বন আৰু এটো কাৰ্বনৰ মাজতো ডিফাৰেন্স নাই এই দুইটাতে sp2 গতিকে কাম নাই তাৰ মানে এটো কাৰ্বন আৰু এটো কাৰ্বনত ইন্ডাকটিভ ইফেক্ট আহিব এতিয়া sp আৰু sp2 মোৰ ইলেক্ট্ৰোনেগেটিভিটি কি কোন হয় মোৰ ইলেক্ট্ৰোনেগেটিভ কোন হয় মলবাগত দেখাইলো sp2 সবতকে বেছি হয় তাৰ মানে এটো মোৰ ইলেক্ট্ৰোনেগেটিভ ঠিক আছে তাৰ মানে কি হ'ব মোৰ ইলেক্ট্ৰোনেগেটিভ যেটো হল ইলেক্ট্ৰন ই নিজৰ ফালে টানিব এটো কাৰ্বনে গতিকে ইয়াত ডেল্টা মাইনাস হ'ব ইয়াত ডেল্টা প্লাস হ'ব ইয়াত যেটো ডেল্টা প্লাস হল ই ইলেক্ট্ৰন এটো কাৰ্বনৰ পৰা ইলেক্ট্ৰন টানিব চেষ্টা কৰিব প্লাস যেটো হৈ গল গতিকে নেক্সট স্টেপত কি লিখো আমি ইয়াত এটা ডেল্টা প্লাস হৈ যাব আৰু ইয়াত ডেল্টা হৈ যাব মানে ডেল্টা প্লাস লিখো আৰু আলটিমেটলি তেনেকে ঠিক আছে এখিনি লৈকে আমি কি চালো ইন্ডাকটিভ ইফেক্ট চালো হাইব্ৰিডাইজেশন খিনি আকৌ এবাৰ ৰিভাইজ কৰি দিলো ইলেক্ট্ৰোনেগেটিভিটি বস্তুটো বুজাই দিলো আই হোপ তোমালোকৰ কনসেপ্টটো অলপ হলেও ক্লিয়াৰ কৰিব পাৰিছো এতিয়া আমি ইন্ডাকটিভ ইফেক্টৰ টাইপ দুটা জানিব লাগিব হা two types of inductive effect দুটা টাইপ আছে এটা হল
মাইনাছ আই ইফেক্ট বুলি কয় মাইনাছ আই ইফেক্ট মানে কি ইলেক্ট্ৰন উইথড্ৰয়িং ইফেক্ট এটা সিস্টেম আছে সিস্টেম মানে কাৰ্বন আছে কাৰ্বনৰ এটা চেইন আছে তাৰ পৰা ইলেক্ট্ৰনটো আঁতৰাই লৈ গৈ আছে ইলেক্ট্ৰন যেহেতু আঁতৰি গ'ল গতিকে তাত কাৰ্বন চেইনৰ ভিতৰত ইলেক্ট্ৰন কমি গ'ল সেইটো কাৰণে মাইনাছ আহিছে এনেকা মনত ৰাখিবা ইলেক্ট্ৰন উইথড্ৰ ইফেক্ট তাৰ মানে আৰু কি গ্ৰুপে এটো ইফেক্ট দেখাই জানানে যেনেকে NO2 নাইট্ৰাইল CN COOH হেলোজেন গ্ৰুপ এইবিলাকে কি দেখায় মাইনাছ আই ইফেক্ট শো কৰে ঠিক আছে এটা সিৰিজ মনত ৰাখিবা যে কিমান মানে এট্ৰেকচন দি মানে ইলেক্ট্ৰনটো উইথড্ৰ কৰে ঠিক আছে কিমান ফোৰ্স দি ইলেক্ট্ৰনটো উইথড্ৰ কৰে এটা সিৰিজ আছে সিৰিজটো মনত ৰাখিব লাগিব NH3+ মই সিৰিজটো লিখি দিওঁ তোমালোকে মুখস্থ কৰাৰ বাহিৰে একো উপায় নাই এটো সিৰিজ পৰীক্ষাত খুদিব যে কোনটোৱে মাইনাছ আই ইফেক্ট সবতকে বেছি দেখায় বা কোনটোৱে কম দেখায় তেতিয়া তুমি এই সিৰিজটো মনত ৰাখিব লাগিব পঢ়া টেবুলৰ আগত এটো সিৰিজ লগাই থোৱা CHO মানে এলডিহাইড গ্ৰুপ CO মানে কিটোন গ্ৰুপ COOH মানে কাৰ্বক্সিলিক এসিড গ্ৰুপ COCl ঠিক আছে ইয়াৰ পিছত ইয়াত লিখিছো CONH2 ফ্লোৰিন ক্লোৰিন ব্ৰোমিন আয়োডিন OH alcohol group OR star group NH2 hydrogen এবিলাক ঠিক আছে এটো সিৰিজ মনত ৰাখিবা এটো সিৰিজ কি বুলি মানে পঢ়া টেবুলৰ আগত লগাই থবা series of minus I effect shown by different functional group সবতকে বেছি কোনে দেখায় তেনেকে হেতু ওয়াইজ লিখা আছে ঠিক আছে মাইনাছ আই ইফেক্ট সবে মনত ৰাখিবা সেকেন্ডটো হল প্লাস আই ইফেক্ট ইয়া উল্টা প্লাস আই ইফেক্ট মানে ইলেক্ট্ৰন গ্ৰুপটো দিয়া ইলেক্ট্ৰন ডোনেটিং গ্ৰুপ ইলেক্ট্ৰন কাৰ্বন চেইনটোত ইলেক্ট্ৰন ডোনেট কৰে ইলেক্ট্ৰন ডোনেট টু কাৰ্বন চেইন আৰু কোনবিলাক গ্ৰুপে প্লাস আই ইফেক্ট দেখায় এলকাইল গ্ৰুপে মনত ৰাখিবা আৰু ইয়াৰ যদি সিৰিজটো একেবাৰে সহজ হয় এটো প্ৰথম টাৰ্চিয়াৰি গ্ৰুপৰ কাৰণে নেক্সট বাইডিনি গ্ৰুপ নেক্সট C2H5 গ্ৰুপ নেক্সট CH3 গ্ৰুপ এটো মনত ৰাখা জাস্ট এটো সিৰিজ বস্তুখিনি অলপ টান লাগিব পাৰে মই হাৰমনিতে কওঁ যিমানখিনি পঢ়াইছো ইমানখিনি চেষ্টা কৰা বুজিবলৈ নবুজিলে উপায় নাই মুখস্থ কৰা কাৰণ মই অৰ্গেনিক মানে হেনেকে পঢ়িছিলো আৰু মই যিবিলাক নেমিং পঢ়াইছো নেমিং বিলাক বেছি ইম্পৰ্টেন্ট হয় বাকি পিছৰটো এখিনি মুখস্থ কৰা বস্তুৱে হয় গতিকে তোমালোকে এখিনি মনত ৰাখা ইন্ডাকটিভ ইফেক্টৰ নেক্সট আমি জানিব লাগিব ৰেজোনেন্স ইফেক্ট নেক্সট পাৰ্টটো জানিব লাগিব ৰেজোনেন্স ইফেক্ট ৰেজোনেন্স ইফেক্ট কি হয় ৰেজোনেন্স ইফেক্ট পঢ়াৰ আগতে আমি দুটামান বস্তু জানি লওঁ সাইন্টিস্ট বিলাকে এবাৰ কি মানে ডিসকভাৰ কৰিছিল জানানে সাইন্টিস্ট বিলাকে যে যোনবিলাক সিঙ্গল বন্ড লেংথ হয় ন যোনবিলাক সিঙ্গল বন্ড লেংথ হয় কাৰ্বন আৰু কাৰ্বনৰ মাজত ইয়াৰ বন্ড লেংথটো কিমান পোৱা গৈছিল এক্সপেৰিমেন্ট কৰি জানানে 154 পিকোমিটাৰ আৰু যোনবিলাক ডাবল বন্ড আছিল কাৰ্বন কাৰ্বনৰ মাজত ডাবল বন্ড ইয়াৰ বন্ড লেংথটো পোৱা গৈছিল 134 পিকোমিটাৰ ঠিক আছে কিন্তু সাইন্টিস্ট বিলাকে যেতিয়া বেনজিনটো পৰীক্ষা কৰিলে ন বেনজিনৰ ষ্ট্ৰাকচাৰটো কিন্তু এটো যেতিয়া এক্সপেৰিমেন্ট কৰিলে এটো বন্ড হক বা এটো বন্ড হক দুইটা বন্ডৰ লেংথটো পাইছিল কি 139 পিকোমিটাৰ সো বন্ডৰ লেংথ কিন্তু এটো কেনেকৈ আহিলে কাৰণ এটো সোৱা একিটা এটা কাৰ্বন আছে একিটা এটা কাৰ্বন আছে সিঙ্গল বন্ড হয় সিঙ্গল বন্ডটো পৰীক্ষা কৰাৰ মতে কিমান পাব লাগিছিল 154 ইয়াত ডাবল বন্ড আছে ডাবল বন্ডটো কিমান পাব লাগিছিল 134
কিন্তু সব বন্ধতে পালে 139 পিকোমিটাৰ গতিকে এটো কেনেকৈ আহিলে গতিকে এটোৰ ওপৰত ৰিসাৰ্চ কৰা হ'ল এটোৰ ওপৰত ৰিসাৰ্চ কৰি এটা বস্তু গম পালে যে এনেকুৱা বহুত কম্পাউণ্ড আছে ঠিক আছে there are many compounds এনেকুৱা বহুত কম্পাউণ্ড আছে যাৰ ক্ষেত্ৰত এটো বস্তু হৈছিল সো এনেকৈ লিখিব পাৰা যে there are many organic compounds whose behavior cannot be explained by a single Lewis structure ঠিক আছে এটা সিঙ্গল লেয়ার স্ট্রাকচারত নহয় এটা সোয়া এটা एग्जांपल এটা তার মানে কি জানেনে আমি যদি বেনজিনটো এনেকে আকো আৰু বেনজিনটো এনেকে আকো ইয়াত ডাবল বন্ডটো একিটা আছে এই বন্ডটো যদি মই একিটা দিও নেক্সট একিটা আহিব সো দুইটা অলমোস্ট সেম লাগিছে জাস্ট ডাবল বন্ডটো ইয়াত আছে ইয়াত এটো আছে এই দুইটাই কারেক্ট হয় কিন্তু কি জানানে এই দুটা রিয়েল নহয় these are not real structure these are hypothetical এবিলাক hypothetical ইমাজিন কৰি বনোৱা স্ট্ৰাকচাৰ হয় বেনজিনৰ মনত ঠিক আছে মনত ৰাখিব এবিলাক আৰু এইবিলাক স্ট্ৰাকচাৰকে কোৱা হয় ৰেজোনেন্স স্ট্ৰাকচাৰ মানে কি যে স্ট্ৰাকচাৰটো অলমোস্ট সেম স্ট্ৰাকচাৰটোত এৰেঞ্জমেন্ট অফ এটম এবিলাক অলমোস্ট সেম হয় এনাৰ্জি সব সেম হয় জাস্ট অকমান বস্তুটো ডিফাৰেন্ট হৈ গৈছে এবিলাকক ৰেজোনেন্স স্ট্ৰাকচাৰ বুলি কোৱা হয় আৰু মই তোমালোকক কৈছিলো যে বেনজিনটো আমি নৰমালি এনেকেও লিখিব পাৰো এনেকে এটা গোল চিন দি পেলাই যে লিখে এটো বেনজিনৰ স্ট্ৰাকচাৰ হয় এটো হল ৰেজোনেন্স হাইব্ৰিড স্ট্ৰাকচাৰ এক্সপেৰিমেন্ট কৰি পেলাই এটো স্ট্ৰাকচাৰ পোৱা গৈছিল এনেকুৱা ধৰণৰ স্ট্ৰাকচাৰ কোৱা হয় ৰেজোনেন্স হাইব্ৰিড স্ট্ৰাকচাৰ দুইটাৰ পৰা মিলি পেলাই এটো বনিছে এটো কাৰণে হাইব্ৰিড এটো হল এক্সপেৰিমেন্টাল ঠিক আছে এটো এক্সপেৰিমেন্টাল এতিয়া ৰেজোনেন্স স্ট্ৰাকচাৰ হ'ব কাৰণে কি হ'ব লাগিব আমি এবাৰ যদি আকৌ এবাৰ ৰিভাইজ কৰো ৰেজোনেন্স স্ট্ৰাকচাৰ same arrangement of atom ঠিক আছে দুই নম্বৰ হল only pi bonds বিলাক break হয় only pi bonds are broken resonance structure hybrid junto resonance structure eta delocalized pi electron থাকে so they have delocalized pi electron কি হয় মই আকৌ এবাৰ নকম মই লাস্ট ক্লাছত অলৰেডি কোৱা আছে 6 নম্বৰ পইণ্ট all resonance structure have same energy have almost same হয় energy and stability almost same stability হয় কিন্তু কি হয় জানেনে but the hybrid resonance structure যোনবিলাক হয় ঠিক আছে হাইব্ৰিড ৰেজোনেন্স স্ট্ৰাকচাৰ মানে বেনজিনটো যে গোল চিন দি তো বনালো এটো হাইব্ৰিড হৈ গল দা হাইব্ৰিড ৰেজোনেন্স স্ট্ৰাকচাৰ কি হয় they have less energy as compared to resonance structure and hence these are more stable energy jiman kom hoy mane stable besi hoy
এনাৰ্জি যদি বেছি থাকে হি ষ্টেবল নাথাকে ন য'ত ত'ত ঘূৰি ফুৰে এনাৰ্জি বেছি ঠিক আছে আৰু এই দুটাৰ মাজৰ এনাৰ্জি যেটো ডিফাৰেন্স হৈ গ'ল the difference of energy is called resonance energy ঠিক আছে যিমানখিনি অলপ থুলমুলকে পইণ্ট দি মই বুজাব চেষ্টা কৰিছো আৰু বাকি মই তোমালোকক আৰু অলপ ক্লিয়াৰিটি দিম কেনেকৈ ৰেজনেন্স ষ্ট্ৰাকচাৰ ৰাখিব লাগে মই সৰুকৈ আৰু এটা ভিডিও বনাই দিম চিন্তা কৰিব নালাগে so resonance effect or types of resonance effect types এটা হল প্লাস r effect সেম অথনি যেনেকৈ প্লাস i মাইনাস i plus r effect মানে কি transfer of electron from substituent group to the system transfer of electron from substituent group to the system মানে ইয়াত কাৰ্বনটোক বুজাইছে আৰু যাৰ ফলত electron density added to the ring মই এক্সাম্পল দেখাই দিম এটা তেতিয়া ভালদৰে বুজি পাবা প্লাস r effect এটা এক্সাম্পল বেনজিন এটা আছে ঠিক আছে এটা বেনজিন আছে ইয়াত NH2 আছে NH2 কি থাকে নাইট্ৰজেনৰ ওপৰত এটা লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকে দুটা ইলেক্ট্ৰন আছে এতিয়া সো নাইট্ৰজেনৰ যেটো ওপৰত ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰন দুটা ইয়াত গুছি আহিব এই সিঙ্গল বন্ডৰ ওচৰত গুছি আহিব এই সিঙ্গল বন্ডত যেটো ইলেক্ট্ৰন আহি গল এই ইয়াত এটো পাই বন্ড হয় গতিকে পাই নেক্সট কি হ'ব পাই বন্ডৰ ইলেক্ট্ৰনটো শিফট হৈ যায় হেনেকুৱাকে হয় গতিকে ইয়াত প্ৰথম কি হৈছে বাহিৰৰ পৰা ইলেক্ট্ৰনটো ভিতৰলৈ আহিছে গতিকে ভিতৰত কি হ'ল ভিতৰ মানে হ'ল সিস্টেমটোত কি হ'ল ইলেক্ট্ৰন বাহি গল যেহেতু বাহি গল সিস্টেমটোৰ ভিতৰত ইলেক্ট্ৰন হেতু কাৰণে প্লাস r ইফেক্ট হেতু কাৰণে হয় ঠিক আছে ইয়াৰ ফলত কি হৈছে ইলেক্ট্ৰন ডেন্সিটি ইন ring increases যাৰ ফলত এটো প্লাস r ইফেক্ট হয় আৰু এটা এক্সাম্পল দেখাই দিছো সো CH2 আছে ডাবল বন্ড CH হয় ক্লোৰিন হয় ক্লোৰিনৰ ইফালে দুটা ইলেক্ট্ৰন কাৰণ ইফালে এটা ইলেক্ট্ৰন এই বন্ডৰ লগত ফৰ্ম হৈ লৈছে এতিয়া ক্লোৰিনৰ যেটো ইলেক্ট্ৰন সবফালে আছে গতিকে ইয়াৰ পৰা এটা পেয়াৰ অফ ইলেক্ট্ৰন আহি ইয়াত আহি যাব ঠিক আছে নেক্সট এটো বন্ডৰ পৰা এই পাই বন্ডৰ পৰা ইলেক্ট্ৰন ইফালে শিফট হৈ যায় ঠিক আছে এনেকৈ ৰেজনেন্স ইফেক্ট হয় এতিয়া কি হৈছে বাহিৰৰ পৰা ইলেক্ট্ৰন ভিতৰলৈ আহিছে তাৰ মানে এটো প্লাস r ইফেক্ট হ'ব গতিকে electron going to the system এটো কাৰণে এটো কি হ'ব প্লাস r ইফেক্ট ঠিক আছে অলপ চলপ বুজি পাইছা আই হোপ আৰু কি গ্ৰুপে প্লাস r ইফেক্ট শো কৰে groups showing plus r effect hello group মানে halogen group বিলাক OH group OR group NH2 group NHR group এবিলাক গ্ৰুপে প্লাস r effect শো কৰে আলটিমেটলি প্লাস r effect কোনবোৰ গ্ৰুপে শো কৰে জাননে which have either lone pair of electron or negative charge এই দুটা ভিতৰত যদি যিকোনো এটা হয় এটা কি শো কৰে প্লাস r effect নেক্সট হল মাইনাস r effect নেক্সট আমি জানিব লাগিব মাইনাস r effect কি হয় মাইনাস r effect ইয়াৰ উল্টা মাইনাস r effect মানে ইয়াৰ কমপ্লিট উল্টা ট্ৰান্সফার অফ ইলেক্ট্রন ফ্রম ইয়াত কি হ'ব transfer of electron from the system to the substituent group
তাৰ ফলত কি হয় ইলেক্ট্ৰন ডেন্সিটি ইন দ্য ৰিং ডিক্ৰিজেছ হেতু কান ডিক্ৰিজ কাৰণে মাইনাস ঠিক আছে এক্সাম্পল দি দিছো চোৱা NO2 আছে NO2 to কেনেকৈ লিখে N ডাবল বন্ড O সিঙ্গল বন্ড O এটো হল ইয়াত যে এই ডাবল বন্ডৰ পৰা ইলেক্ট্ৰন বাহিৰলৈ যায় সো এই ডাবল বন্ড আছে না এই ডাবল বন্ডৰ পৰা ইলেক্ট্ৰন বাহিৰলৈ যায় এই পাওলা পাও ইয়াত বাহিৰত গল গতিকে এই পাই বন্ডৰ পৰা ইলেক্ট্ৰন ইয়াত আহিব ৰেজোনেন্স ইফেক্ট মই ভালকৈ ৰেজোনেন্স ইফেক্টৰ ষ্ট্ৰাকচাৰ কেনেকৈ ড্ৰ কৰি বুজাই দিম তেতিয়া এখিনি কেনেকৈ মানে কোনটো সাইডে যায় হেতু তেতিয়া বুজিবা যোৱা গতিকে ইয়াত যেটো ইলেক্ট্ৰন প্ৰথম কোড হৈছে ভিতৰৰ পৰা বাহিৰত গুচি গল ইলেক্ট্ৰন গতিকে হেতু কাৰণে ইয়াত কি হয় -r ইফেক্ট ঠিক আছে কোনবোৰ গ্ৰুপে আৰু এটা এক্সাম্পল দেখাই দিও CH2 ডাবল বন্ড CH C ট্রিপল বন্ড N এটো CN গ্ৰুপটো কি হয় সাইনাইড গ্ৰুপ হয় ট্রিপল বন্ড হয় এটা সোয়া নাইট্ৰজেনত আৰু কেটা ইলেক্ট্ৰন বাকি থাকিল দুটা এটা লোন পেয়াৰ অফ ইলেক্ট্ৰন থাকি গল গতিকে ইয়াত এফালপা ইলেক্ট্ৰন নাইট্ৰজেনত দি দিব প্ৰথম তাৰপিছত এই পাই বন্ডটো পাই ইয়াত আহি যাব এনেকৈ হয় প্ৰথম কি হৈছে ভিতৰৰ পৰা ইলেক্ট্ৰন বাহিৰলৈ গৈছে গতিকে এটো কি হল ইয়াত ইলেক্ট্ৰন আৰ গোইং আউট হেতু কাৰণে এটো -r ইফেক্ট ঠিক আছে আৰু কোনবিলাক গ্ৰুপে -r ইফেক্ট শো কৰে হেতু মন ৰাখিবা -r ইফেক্ট কোনবিলাকে শো কৰে COOH CHO মানে aldehyde group ketone group nitrile group C triple bond and cyanide group এবিলাকে -r ইফেক্ট শো কৰে আলটিমেটলি কোনবিলাকে -r ইফেক্ট শো কৰে জানানে গ্ৰুপস যিবিলাকত পাই বন্ড থাকে পাই বন্ড মানে পাই বন্ড কোনবিলাকত থাকে ডাবল বা ট্রিপল বন্ড গ্ৰুপস হেভিং পাই বন্ডস হিয়ন্তে কি কৰে -r ইফেক্ট শো কৰে এটা আজি ক্লাছটো ইমানখিনি মই ডিসকাস কৰিছো তোমালোকে অৰ্গেনিক কেমিষ্ট্ৰিটো মই অলমোস্ট কমপ্লিট কৰিছো অলপ স্পিডত যাব লগা হল লাষ্টৰ খিনিত কাৰণ প্ৰথমতে মই নেমিং খিনিত বহুত দিন লগাই দিছো আৰু তাত মই ভাবো নেমিং খিনি বেছি ইম্পৰ্টেন্ট হয় IUPAC নেমিং যিমান পঢ়ালো হেখিনি বেছি ইম্পৰ্টেন্ট এখিনি ইম্পৰ্টেন্ট কিন্তু হেখিনি বেছি হেতু কাৰণে মই হেখিনি টাইম লগাইছো আৰু হেখিনি বেছি কনসেপচুৱেল এখিনি অলপ টান নিচিনা হৈ যায় গতিকে ষ্টুডেন্টে এখিনি কামুৰ পাই যায় মই যিখিনি পঢ়াই আছো এতিয়া হেতু কাৰণে অকমান তাত টাইম কম লগাইছো তোমালোকৰ কাৰণে আজি মানে জাস্ট এটা হোমৱৰ্ক থাকিলে অলপমান বস্তু নিজে ৰিসাৰ্চ কৰি পঢ়া আজি ৰেজোনেন্স ষ্ট্ৰাকচাৰ কেনেকৈ আকে মই ট্ৰাই কৰিম তোমালোকক এটোৰ ওপৰত যদি দিব পাৰো ৰেজোনেন্স ষ্ট্ৰাকচাৰ তোমালোকে চাবা মই লাগিলে ভিডিও পঠাই দিম সেকেন্ড চাবা হাইপাৰ কনজাংশন এই দুটা টপিক অলপ চাই লবা মই লাগিলে ভিডিও পঠাই দিম তোমালোকক জাস্ট এই দুটা অলপ চাই লোৱা তাৰপিছত নেক্সট আমি NCERT সলিউশন খিনি অলপ দিম কাৰণ NCERT পাই আলটিমেটলি প্ৰশ্ন আহে NCERT সলিউশন প্লাস এক্সাম্পল সো যদি কৰা নাই তেলকে হেখিনি অলপ কৰাই দিম তেতিয়া আমি ইয়াৰ পিছৰ হাইড্ৰকাৰ্বন চেপ্টাৰটো নেক্সট উইকৰ পৰা ষ্টাৰ্ট হ'ব হাইড্ৰকাৰ্বন